নিশ্চিতভাৱে পাৰ্থ এই মুহূৰ্তত মই খুচি মোহন ৰায়ৰ বাসগৃহত উপস্থিত আছো। কোকৰাঝাৰ জিলাৰ আপোনাৰ চিঠিলা বজাৰৰ সমীপৰ মাজেৰ গাঁৱত আমি উপস্থিত আছো আৰু এক প্ৰকাৰ শকত ভাঙি পৰিছে প্ৰতিগৰাকী ব্যক্তি আয়ুষ আছে মোৰ সৈতে আৰু ইয়াতে আমি যেতিয়া আহি উপস্থিত হৈছোহি আৰু তেখেতসকল নিশ্চিতভাৱে তেখেতসকল ভাল এটা খবৰত অপেক্ষাত আছে, কিন্তু যি ধৰণৰ আপোনাৰ সময় অতিবাহিত হৈছে সকলোৰে আপোনাৰ উৎকণ্ঠ আপোনাৰ বৃদ্ধি পাই গৈ আছে আৰু দুখ ইয়াত বিৰাজমান দেখিবলৈ পাইছে আৰু এক প্ৰকাৰ আপোনাৰ কথা পাতিবৰ বাবে এই যিটো বাসগৃহ আছে বাসগৃহৰ দৃশ্য আপুনি দেখিছে, পত্নী জীয়ৰী আপোনাৰ শকত ভাগি পৰিছে আৰু আমি ইয়াত আহি উপস্থিত হৈছোহি আৰু আয়ুষে দৃশ্য দেখুৱাই গৈছে আৰু এক প্ৰকাৰ হৃদয় বিদাৰক দৃশ্য আৰু ক্ৰন্দনত ভাঙি পৰিছে। আমি যেতিয়া আহি উপস্থিত হৈছোঁ আৰু সকলোৱে আশা কৰিছে যিহেতু অভিযান চলি আছে আপোনাৰ উমৰাংচুত আৰু সেই অভিযানৰ সমান্তৰালকৈ আপোনাৰ যিসমূহ ব্যক্তি তাত আবদ্ধ হৈ আছে সকলোৰে বাসগৃহত এতিয়া শোকৰ ইয়াত পৰিৱেশ আমি প্ৰত্যক্ষ কৰিছোঁ আৰু আমিও ইয়াত আহি উপস্থিত হোৱাৰ লগে লগে এক প্ৰকাৰ প্ৰতিগৰাকী ব্যক্তিয়ে আপোনাৰ এই ধৰণে ভাঙি পৰা দেখিবলৈ পাইছে। এক প্ৰকাৰ পৰিৱেশ ইতিমধ্যে আপুনি নিশ্চিতভাৱে দেখিছে। আমি ইয়াত তেখেতসকলৰ খবৰ ল'বৰ বাবে আজিৰ দিনটোতো আমি আহি উপস্থিত হৈছোঁ। কালিৰ দিনটোতো আমি এই বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু উমৰাংচুতো আপোনাৰ পাৰ্থ ইতিমধ্যে অভিযান অব্যাহত ৰাখিছে NDRFৰ তৰফৰ পৰা আৰু যি ধৰণৰ ঘটনা এটা সংঘটিত হৈছে সেই ঘটনাটোৱে এক প্ৰকাৰ সকলোকে জোকাৰি গৈছে দেখিবলৈ পাইছে। আমাৰ সাংবাদিক কৃষ্ণ বৰ্মন ইয়াত আছে আৰু তেখেতে তেখেত আত্মীয় বা তেখেতৰ ওচৰৰ সকলো ব্যক্তি আৰু তেখেতৰ গাত ধৰি পেলাই এই ধৰণে ক্ৰন্দনত ভাঙি পৰিছে। কৃষ্ণ বৰ্মন আছে মোৰ সৈতে, আপোনাৰ ওচৰলৈ আহিছোঁ। আমি পৰিয়ালৰ লোকৰ সৈতে কথা পতাটো এক প্ৰকাৰ অসম্ভৱ কাৰণ তেখেতসকল ভাগি পৰিছে। কোনে লৈ গৈছিল, আপুনি কিমান খবৰ পাইছে বা কোনে তেওঁলোকক লৈ গৈছিল, এই ধৰণৰ কিবা তথ্য পাইছে নেকি? ইহঁতে একচুৱেলি মানে দুখীয়া মানুহ, বাহিৰতে কাম কৰি থাকে ইহঁতে সঘনাই। 1.5 মাহ মান আগতে কামৰ উদ্দেশ্যে ডিমা হাছাওলৈ গৈছিল আৰু 1.5 মাহ কাল তাতে বহিয়ে আছিল, কাম নাই বুলি কৈছিল আৰু ঘৰৰ মানুহে মাজে মাজে বিভিন্নজনে মানে কিবা এটা টকা পঠাইছিল, তাতে বহি খাইছিল যে কাম খুলিব, কাম খুলিলে কাম কৰিম বুলি কৈছিল। আৰু যিদিনা ঘটনাটো ঘটিছে সেইদিনা ৰাতিপুৱা 6 বজাত ইহঁতে কামত জইন কৰিছিল আৰু 9 বজাৰ লগে লগে ঘটনাটো সংঘটিত হৈছে। গতিকে এই ক্ষেত্ৰত মানে ইহঁতে এনেকা দুখত ভাগি পৰিছে কাৰণ 1.5 মাহ কাল বহি থকাৰ পিছত যিহেতু এতিয়া ইহঁতে কাম মানে কৰিব পোৱা নাছিল, ভালে আছিল তেতিয়ালৈকে, কিন্তু কাম কৰিব ধৰি এনেকে দুৰ্ঘটনাটো ঘটাত ইহঁতে মানে বহুত চোকাকুল হৈ পৰিছে। এয়া দেখিবলৈ পাইছে আমাৰ সাংবাদিক কৃষ্ণ বৰ্মন আৰু তেখেতৰ এয়া দেখিবলৈ পাইছে গাত ধৰি পেলাই এগৰাকী জ্যেষ্ঠ মহিলা এই ধৰণে ক্ৰন্দনত ভাঙি পৰিছে। আহিছে যদি দেখুৱাই দৃশ্য এক প্ৰকাৰ আমি দেখুৱাই গৈ আছোঁ আৰু সকলোৱে আশা কৰি আছে যে ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই গৈ আছে আৰু যিমানে সময় অতিবাহিত হৈছে এয়া পৰিৱেশ আমি দেখুৱাই গৈ আছোঁ। কথা পাতিবৰ বাবে এক প্ৰকাৰ ইয়াত আপোনাৰ পৰিৱেশ নাই, প্ৰতিগৰাকী লোক আপোনাৰ ক্ৰন্দনত ভাঙি পৰিছে দেখিবলৈ পাইছে। আহিছে যদি দেখুৱাই এয়া সকলোৰে চকুত চকু পানী আপোনাৰ নিগৰি আছে কাৰণ আপুনি যদি উল্লেখ আমি কৰোঁ তেতিয়াহ'লে দুখৰ ঘটনা, তথাপিতো আমি বাতৰিৰ স্বাৰ্থত কিছু কথা জানিবলৈ যত্ন কৰিম। ক্ৰন্দনত ভাঙি পৰিছে সকলো, তাৰ পিছতো কিন্তু আমি জানিবৰ বাবে আহিছোঁ। অকণমান ইয়াতো আমি দেখিছোঁ গাঁৱৰ ওচৰ চুবুৰীয়া লোক আছে, মহিলাসকল আছে, অকণমান জানিম তেখেতসকলৰ পৰা। প্ৰশাসনৰ মানুহ আহিছে নেকি কোনোবা? প্ৰশাসনৰ মানুহ কোনোবা জিলা প্ৰশাসনৰ মানুহ আহিছে নাহা নাই, মই কালি অহা নাই, পৰহি আহিছোঁ। পৰহি আহিছে? আপোনাৰ কি হয়? মিতৰ হয়। আচ্ছা, তেওঁ কেতিয়াৰ পৰা কাম কৰি আছে? কামটো বহুত দিনৰ পৰা তাতে কৰি আছে, ইমান দিনে ভগৱানে এনেকুৱা কৰা নাই। এইবাৰ আৰু এই ঘৰৰ পৰা যাই 1.5 মাহ হ'ল, 1.5 মাহ হোৱাৰ পিছত কামেই নাছিলে বোলে। তাৰপিছত তাকে তাৰ ভাগিনাৰ পইচা পঠাই দিছিল 3,000 টকা। ই কৈছে মমাই কাম যদি নাই তেনেহ'লে ঘৰত আহা। ই কৈছে নহয় আৰু কেইদিনমান চাং। সোমবাৰে দিনে প্ৰথম কামত ঢুকিছিল। যিদিনা কামত গৈছে সেইদিনা ঘটনাটো? সেইদিনাখনে ঘটনাটো হৈছিল। প্ৰথম কাম আছিল? সেইদিনাখনে প্ৰথম কাম আছিলে। এনে ক'ৰবাত আপোনাৰ এই কয়লা খনিত কাম কৰা তেখেতৰ আগত প্ৰশিক্ষণ আছিল নেকি বা তেখেতে আগতে কাম কৰিছিল? কৰিছিল। আগতে ক'ত? আগতে এইটো ধুলুতো বোলে কাম কৰি আহিছিল। আহিছিল। তাৰপিছত খবৰটো পাইছিল? তাৰপিছত আমাৰ ইয়াৰে মানুহ তাতে আছিল, ই মানে মোবাইলটো থৈ কামত যায় না, মোবাইল দি ফোন কৰি জনাই দিয়ে। খুচি মোহন ৰায় ঘৰত কোন কোন আছে? 2জন ছোৱালী, 2জন ল'ৰা। ডাঙৰ ছোৱালীজনী হাই ছেকেণ্ডাৰী পঢ়ে, ডাঙৰটো BA পাছ কৰিছে ল'ৰা। মানে বাহিৰত যায়, ঘৰৰ আৰ্থিক অৱস্থা নাই,
আৰু সৰুটো 8ত পঢ়ে সৰু ল'ৰাটো গুজৰাটত থাকে এতিয়ালৈকে আহিব পৰা নাই দিয়া হৈছে খবৰ দিয়া হৈছে ডাঙৰটো কালি ৰাতি আহিছে 1:30 বজাত আহিছে ডাঙৰটো আহিছে মাতৃ আছে নেকি মাতৃ আছে এই যে এইটো মাতৃ আছে এয়া পাৰ্থ দেখিবলৈ পাইছে আত্মীয় আহিছে আৰু সকলো এক প্ৰকাৰ মই এই যিটো বাসগৃহ আমি ইয়াত আহি উপস্থিত হৈছোঁ বাসগৃহটো দেখিলে গম পাব তেখেতসকল আৰ্থিকভাৱে স্বচ্ছ নহয় যাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলে কামৰ বাবে আপোনাৰ উমৰাংচুলৈ গৈছিল আৰু যেতিয়া প্ৰথম দিনা প্ৰায় 1.5 মাহ সময় ইতিমধ্যে আত্মীয়সকলে উল্লেখ কৰিছে 1.5 মাহ সময় তেখেতে বহি আছিলে কাম পোৱা নাছিলে তাৰ পিছত আপোনাৰ যিদিনাখন কামত গৈছিল সেইদিনাখনেই এই অনাকাংক্ষিত খবৰটো আহিছিল আৰু এতিয়া যিহেতু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান চলাই গৈ আছে সকলোৱে এক প্ৰকাৰ আপোনাৰ অপেক্ষা কৰি আছে তাত খুচিমোহন ৰায় ভিতৰত আপোনাৰ কি অৱস্থাত আছে সেই কথা তেখেতসকলে ভাবি হয়তো এক প্ৰকাৰ সকলোৱে দুখিত হৈ আছে এই ধৰণৰ পৰিৱেশ লৈ পেলাই বৰ্তমান ইয়াত আমি দেখিছোঁ মাতৃগৰাকী খুচিমোহন ৰায়ৰ মাতৃ আপোনাৰ তেখেত জ্যেষ্ঠ মহিলা আৰু তেখেতেও আপোনাৰ এক প্ৰকাৰ অপেক্ষা কৰি আছে পুত্ৰৰ কিবা ভাল খবৰ আহে নেকি এই ধৰণৰ খবৰ অপেক্ষা কৰি আছে আৰু প্ৰতিগৰাকী লোক পাৰ্থ আমি এই স্থানত আহি উপস্থিত হৈছোঁ আৰু প্ৰতিগৰাকী লোকে এক প্ৰকাৰ তেখেতসকলে অপেক্ষা কৰি আছে আৰু দেখিবলৈ পাইছে প্ৰতিগৰাকী আত্মীয়ই বৰ্তমান আপোনাৰ এই ধৰণে তেখেতসকলে ভাগি পৰা দেখিবলৈ পোৱা গৈছে আৰু ভাষাহীন এক প্ৰকাৰ আমি কি সুধিম কি নুসুধিম আমিও বিপাঙত পৰিছোঁ এই ধৰণৰ পৰিৱেশ বৰ্তমান ইয়াত বিৰাজমান হৈ আছে আৰু আমি অকণমান যদি বিশদভাৱে জানিব লাগে তেতিয়াহ'লে আত্মীয় স্বজনৰ পৰা আমি জানিব লাগিব কিন্তু তেখেতসকল বৰ্তমান যথেষ্ট আপোনাৰ শকত ভাঙি পৰিছে যাৰ বাবে আমাৰ বাবেও আপোনাৰ প্ৰশ্ন সোধাটো এক প্ৰকাৰ তেখেতসকলক আমাৰ বাবে কঠিন হৈ পৰিছে বাইদেউ অলপমান কিবা ক'ব নেকি কোনদিনা কৈছে খুশি মোর বাবা জি তাতে কৈলাখনত আবদ্ধ হৈ আছে আশাগুড়িত থেকে মোর বাবা হয় সিহঁতে ঘৰৰ পৰা ওলাই যোৱা 1.5 মাহ হ'ল কিন্তু 1.5 মাহ হ'ল তাতে কাম বন নাছিল কিন্তু হঠাৎ বাবাই ফোন কৰিল মোৰ খাবার নাই বোলে তাতে মই ঘৰৰ পৰা পইচা পঠাই দিছো 3,000 টকা মই ক'লে বোলে বাবা ঘৰত গুচি আহ কিন্তু বাবা ক'লকে আৰু কেইদিনমান চাং তো পিছত সেইদিনা সোমবাৰ আছিল বাবা ৰাতিপুৱাই কামত সোমাইছে তাতে সোমবাৰ দিনা ই মানে ফাৰ্ষ্ট কামত জইন কৰিছে সেইদিনা এনেকে হ'ল হঠাৎ এটা ফোন আহিল মানে কামত দিনে আগতে গৈছে তাতে বহিছিল সেইদিনা প্ৰথম জইন কৰিছে কামত আগতেও কাম কৰিছিল নেকি এইবাৰ কৰা নাই আগতে কৰিছিল মানে 1.5 মাহৰ পিছত সেইদিনা ফাৰ্ষ্ট কামত জইন কৰিছে কোনে লৈ গৈছিল ইয়াৰে আৰু মানুহ আছে আমাৰ ইয়াৰে 3জন গৈছে 3জনৰ খবৰ নাই 3জনৰ এজন মানে ভালে ভালে ওলাইছে তাৰে পৰা ই আমাক ফোন কৰিছে মোক আবেলি 4টা বজাত ফোন কৰিছে কয় তোমাৰ মামা আসামগুৰিত তাতে পানীত আবদ্ধ হৈ আছে মই কৈছো এতিয়া কি হ'ব মইতো সেনেকে নাজানো ইমান পানী হৈছে মই ভাবিছো অলপ পানী ই কৈছে কি নহয় বহুত পানী হৈছে মই কৈছো কেনেকে ওলাব কেইদিনত ক'ব নোৱাৰে 2-3 মাহ লাগিব পাৰে 5-6 দিনো লাগিব পাৰে এনেকুৱা পানী হৈছে মই কৈছো আপুনি কয় মই ভালে ভালে কিবা কাৰণে ওলাই আহিছো তোমাৰ মামা নিখোজ এনেকে কৈছে আমিতো সিমান নাজানো কিমান পানী পিছত মোবাইলত পাওঁ অলপ পিছত নেক্সট দিনা যে মটৰ লগাইছে 2টা কিন্তু সেইখিনিতে চাবিছে নহয় ইমান পানী হৈছে গতিকে আমাৰ আজি পৰ্যন্ত আমি ভালে আছে না নাই ভগৱানৰ ওচৰত কামনা কৰো আমাৰ মামা যদি ভালে ভালে যায় সবচুৰ কৰে আমাৰ ঘৰত পঞ্চাই দিয়ে আচ্ছা কোনোবা আহিছে খবৰ ল'ব আহিছে না জিলা প্ৰশাসনৰ মানুহ আমাৰ কোন ইয়াতে খবৰ ল'ব আহিছে না কোনোবা কালি আহিছে কালি কোন আহিছে সেইবিলাক অহা নাই যোৰ কাৰণে মানুহ ডিসি অহা নাই কোনো অহা নাই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ অৰুপ ছাৰ ইও অহা নাই কোনো খবৰ ল'ব অহা নাই এনে আমি মোবাইলত যি খবৰ পাই আছো সেইটো আৰু আমাৰ খবৰ ল'ব অহা নাই প্ৰশাসন চৰকাৰৰ মানুহ অহা নাই এনেকে অহা নাই কোনো এতিয়ালৈকে অহা নাই দেখিবলৈ পাইছে শকত ভাঙি পৰিছে আৰু তেখেতসকলৰ পৰা আমি জানিবলৈ যত্ন কৰিছিলোঁ আমি অনিচ্ছাকৃতভাৱে হ'লেও তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিব লগা এটা পৰিৱেশ বৰ্তমান সৃষ্টি হৈছে আৰু তেখেতসকলে উল্লেখ কৰিছে যে চৰকাৰৰ তৰফৰ পৰা প্ৰশাসনৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে এইটো বাসগৃহত কিন্তু কোনো অহা নাই আৰু তেখেতসকলে এই কথা উল্লেখ কৰিছে পাৰ্থ আৰু আমি উল্লেখ কৰিব বিচাৰিছোঁ কালিৰে পৰা আমি এই বাতৰি অহৰহভাৱে প্ৰচাৰ কৰি আছোঁ কিন্তু তাৰ পিছতো কিন্তু চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰতিনিধিয়ে আপোনাৰ তেখেতসকলৰ বাসগৃহত আহি পেলাই কোনো ধৰণৰ খবৰ লোৱা দেখিবলৈ পোৱা যোৱা নাই বা বিটিচিৰ আপোনাৰ
পৰিষদৰ তৰফৰ পৰা বা কোনো ধৰণৰ ব্যক্তিক ইয়াতে তেখেতসকলে খবৰ ল'বৰ বাবে অহা তেখেতসকলে প্ৰত্যক্ষ কৰা নাই আৰু এই ধৰণৰ পৰিৱেশ বৰ্তমান ইয়াত বিৰাজমান পাৰ্থ আৰু নিশ্চিতভাৱে ক'ব লাগিব যে তেখেতসকল দুখৰ সাগৰত বুৰ গৈছে আৰু তেখেতসকলে এটা ভাল খবৰ পাব বুলি এতিয়াও আশা বাট চাই আছে আমিও সেয়া আশা কৰিছোঁ কুলেন্দ্ৰ যে যিকেইগৰাকী আছে তেওঁলোকক সুকলমে উদ্ধাৰ কৰা হওক সুস্বাস্থ্যৰে উদ্ধাৰ কৰা হওক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ